ৰাজ্যত পুনৰ ধৰ্ষণ কাণ্ড 16 বছৰীয়া কিশোৰীক ধৰ্ষণ ৰাজমিস্ত্ৰীৰ এইবাৰ ঘটনাৰ স্থান ওদালগুৰিৰ টংলা ওদালগুৰিৰ টংলাত লম্পট ৰাজমিস্ত্ৰী দীপু কলিতাক আটক কৰে আৰক্ষীয়ে উল্লেখ্য যে ওদালগুৰি জিলাৰ টংলাৰ ৰাভা সম্প্ৰদায়ৰ এটা দৰিদ্ৰ পৰিয়ালত আমন্ত্ৰণ হোৱা প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ কাম কৰিছিল টংলাৰ বানচেৰিয়াৰ দীপু কলিতা নামৰ এটা লম্পট মিস্ত্ৰীয়ে 28 ফেব্ৰুৱাৰীত ঘৰত কোনো নথকাৰ সুযোগ লৈ ৰাজমিস্ত্ৰী দীপু কলিতাই দিনৰ 12 মান বজাত অকলে থকা 16 বছৰীয়া কিশোৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰে বুলি অভিযোগ উঠিছে প্ৰায় 3 দিনৰ পিছত পৰিয়ালৰ লোকে টংলা আৰক্ষীক অৱগত কৰাত টংলা আৰক্ষীয়ে লম্পট দীপু কলিতাক আটক কৰে 5 মাৰ্চত বিএনএছৰ পক্সো আইনৰ অধীনত লম্পট ৰাজমিস্ত্ৰী দীপু কলিতাক ওদালগুৰি জিলাৰ জেললৈ প্ৰেৰণ কৰিছে টংলা আৰক্ষীয়ে ঘটনাস্থলীত টংলা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা উপস্থিত হৈ লম্পট ৰাজমিস্ত্ৰী দীপু কলিতাক কঠোৰ শাস্তি বিহাৰ দাবী কৰিছে 28 তাৰিখে এইখন ঘৰৰ পৰিয়ালৰ এজনী 16 বছৰীয়া ছোৱালী ইয়াত ঘৰত কোনো নথকা সুযোগ লৈ গাঁৱৰে মিস্ত্ৰী কাম কৰে দীপু কলিতা 25 বছৰ হৈছে তাৰ তেখেতে এই ঘৰখনৰ কোনো নথকাৰ সুযোগ লৈ এইখন ঘৰৰ ছোৱালী এজনীক জোৰ জবৰদস্তি ধৰ্ষণ কৰে ধৰ্ষণ কৰাৰ পিছত গাঁৱৰ ৰাইজে জনোৱাৰ পিছত থানাত এজাহাৰ দিয়া হয় আৰু ইতিমধ্যে দীপু কলিতাক জেল হাজতলৈকে নিব এতিয়া আমাৰ কথাখিনি হ'ল কি আমি মানৱ জাতিটোৱে শ্ৰেষ্ঠ আমি বুলি পেলাই আমি ভাবোঁ কিন্তু এতিয়াও যে এনেকুৱা ধৰণৰ পশুতকৈও যে নৰধম এক শ্ৰেণী মানুহ আছে সেই কথাখিনি আমি ইয়াত আজি প্ৰতিপন্ন হ'ল গতিকে ইয়াত দুপৰীয়া কোনো নথকাৰ সুযোগ লৈ পেলাই যিখিনি দুষ্কাৰ্য কাম কাজ কৰিল আমি ৰাভা ৰাইজে সম্পূৰ্ণভাৱে কঠোৰভাৱে আমি ইয়াত নিন্দা কৰিছোঁ আৰু উল্লেখিত ল'ৰাজন দীপু কলিতা মিস্ত্ৰী তেখেতক উপযুক্ত শাস্তি ইয়াত দিব লাগে যাতে নজৰিবিহীন আইনগতভাৱে শাস্তি প্ৰদান কৰা হয় ইয়াত কাৰণ প্ৰাপ্তবয়স্ক নহয় ছোৱালীজনী 16 বছৰ বয়সৰ ছোৱালী গতিকে এনেকুৱা ধৰণৰ দুষ্কাৰ্য যাতে ইয়াত নহয় তেনেকুৱা ধৰণৰ আইনত দৃষ্টিগতভাৱে আইনত এটা যাতে কঠোৰতম শাস্তি প্ৰদান কৰে আমি আহ্বান জনাইছোঁ আৰু লগতে আমি এই কথাখিনি আমি কৈছোঁ যে ইয়াত গোটেই মানুহখিনি দুখীয়া হাজিৰা কৰা ফেমিলি এইখিনি মানুহ গতিকে ইয়াত তেনেকুৱা ধৰণৰ দুষ্কাৰ্য হৈ থকা বুলি পেলাইও আমি শুনিছোঁ গতিকে সেইবিলাক যাতে নহয় আমি এই অঞ্চলৰ ৰাইজক আমি ইতিমধ্যে আমি অনুৰোধ জনাইছোঁ আৰু আমি সভা পাতিম ইয়াত গতিকে আমি এই ধৰণৰ যাতে এনেকুৱা দুষ্কাৰ্য যাতে নহয় সেইখিনি কথা বন্ধ কৰিবৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত আমি দাবী জনাম নিৰপৰাধী ছোৱালীজনীৰ ওপৰত যি দুষ্কাৰ্য সংঘটিত হ'ল সেই কথাখিনি আমি আইনৰ ওচৰত আমি সুধিম যে এই ধৰণৰ দুষ্কাৰ্যখিনি মানে কি ব্যৱস্থাৰে এই দুৰ্ভগীয়া পৰিয়ালটো কি ধৰণে মানে ব্যৱস্থাখিনি কৰিব পৰা যায় সেই কথাখিনি আমি আইনৰ ওচৰত আমি নিশ্চয় আমি দিহা পৰামৰ্শ ল'ম আমি ইয়াত আহি গম পালোঁ যে যি পৰিয়ালটোত এজনী নাবালিকা ছোৱালী আছিলে আৰু লগতে যি 28 ফেব্ৰুৱাৰী 28 তাৰিখে ইয়াৰে যিটো নেকি পকী ঘৰ নিৰ্মাণৰ মিস্ত্ৰী এজন আহে ইয়াতে আমি শুনিছোঁ তেখেতৰ নাম দীপু কলিতা বুলি আৰু তেখেতে দীপু কলিতা নামৰ যি ব্যক্তিজনে তেখেতেই ঘৰৰ পৰিয়ালটোৰ কোনো সুযোগ নথকাৰ লৈ তেখেতে ছোৱালীজনীক বলপূৰ্বকভাৱে ধৰ্ষণ কৰে আৰু ধৰ্ষণ কৰাৰ পিছত এই ছোৱালীজনীয়ে আজি 3 দিন হৈ যোৱাৰ পিছতো ক'ব পৰা নাছিলে আৰু বহুতখিনি সাহস গোটাই ছোৱালীজনীয়ে তেখেতৰ ঘৰৰ ওচৰে কোনো পৰিয়ালৰ সম্পৰ্ক তেখেতৰ খুৰী হ'ব পাৰে চাগে তেখেতক তেওঁ অৱগত কৰে আৰু সেই খুৰীয়েকজনীয়ে আৰু ঘৰৰ গোটেইখিনিক অৱগত কৰাৰ লগতে গোটেই স্থানীয় ৰাইজে এই কথাটো তেওঁলোকে গম পোৱাৰ পিছত তেওঁলোকে ল'ৰাটোক আটক কৰি লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে আৰু টংলা আৰক্ষীয়ে তেওঁলোকক ল'ৰাজনক তেওঁ কৰায়ত্ব কৰি লগে লগে তেওঁলোকৰ একশ্যনটো কিবা কৰে আৰু লগতে আমি এইটো বিচাৰিছোঁ আমি আজি ইয়াত খবৰ ল'ব আহিছোঁ নিখিল ছাত্ৰ সন্থাৰ তৰফৰ পৰা টংলা আঞ্চলিক সমিতিৰ পৰা আৰু আহি কিনে আমি খুবেই মানে দুখিত মৰ্মান্তিক হৈছোঁ যিহেতু এনেকুৱা অমানৱীয় কাৰ্যবিলাক যি আমাৰ ইয়াত চলি আছে সেইবোৰ অতি সোনকালে নোহোৱা কৰিব লাগে আৰু এইটো আমি নিখিল ছাত্ৰ সন্থা টংলা আঞ্চলিক সমিতিৰ তৰফৰ পৰা সম্পূৰ্ণভাৱে আৰু জোৰ দি কৈছোঁ যে এইবিলাক যাতে আমাৰ স্থানীয় অঞ্চলত
তথা আমাৰ টংলাৰ যি নিকটৱৰ্তী অঞ্চলবিলাকত যাতে হ'বলৈ নাপায় তাৰ বাবে আমি সকলোৱে গভীৰভাৱে প্ৰতিক্ৰিয়া কৰিছোঁ আৰু এই দীপু কলিতাক আৰু অতি সোনকালে যি দীপু কলিতা নামৰ ল'ৰাজন আনুমানিক বয়স তেখেতৰ 24-25 বছৰ এনেকুৱা হ'ব আৰু তেখেতক অতি সোনকালে যি ন্যায়িকভাৱে যি শাস্তি প্ৰদান কৰিব লাগে অতি সোনকালে আমি চৰকাৰৰ ওচৰত প্ৰশাসনৰ ওচৰত আমি অনুৰোধ কৰিছোঁ অতি সোনকালে তেখেতক শাস্তি প্ৰদান কৰিব লাগে যাতে এই পৰিয়ালটোৱে ন্যায় পায় তাৰ বাবে আমি আশাবাদী আৰু সোনকালে যাতে আমি সকলো এটা ভাল আমি অঞ্চল ভাল টংলা অঞ্চলত যাতে ভাল এটা আমি দেখিবলৈ পাওঁ তথা যাতে এটা সুস্থ পৰিৱেশ বজাই ৰাখিব পাৰে তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ ধন্যবাদ টংলাৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট এনি ভাৰত 24